Hello everyone, hope all are doing good. So আজি আমি General Mathematics Arithmetic Progression 5th chapter সেইটো study কৰিম. Arithmetic Progression মানে সমান্তৰ প্ৰকৃতি. Okay. So introduction. So তোমালোকে নিশ্চয় মন কৰিছা যে প্ৰকৃতিত প্ৰতিটো বস্তুৰে একোটা নিৰ্দিষ্ট আৰ্হি মানি চলে. উদাহৰণস্বৰূপে সূৰ্যমুখী ফুলৰ পাহিবিলাক, মৌচাকৰ বিন্দাসমূহ, আনাৰসৰ চকুসমূহ, সৰল গছৰ গুটিৰ থোপটো ইত্যাদি. So we now look for some patterns which occur in our day-to-day life. আমি আমাৰ দৈনন্দিন জীৱনত পোৱা তেনেকুৱা আৰ্হি কিছুমান লক্ষ্য কৰোঁ. Some such examples are কেইটামান উদাহৰণ হ'ল এনেকুৱা যে ৰীনা applied for a job and got selected. ৰীনাই এটা জবৰ বাবে ইণ্টাৰভিউ দিলে আৰু সিলেক্ট হ'ল. And she has been offered a job with a starting monthly salary of 8,000 rupees. So, তাইক প্ৰথমতে 8,000 salary দিব আৰু monthly yearly এইটো 500k বৃদ্ধি পাব. So, তাইৰ salary প্ৰথম, দ্বিতীয় and তৃতীয় বছৰত হ'ব 8,000, 8,500, 9,000 এনেদৰে. Next example to হ'ল the Shakila put 100 rupees into her daughter's money box when she was 1 year old. Shakilai তেওঁৰ জীয়েকৰ সঞ্চয় বাকচত এবছৰ হওঁতে 100 টকা জমা থৈছিলে আৰু প্ৰতি বছৰে এই জমা ধনৰ 50 টকাকে বঢ়াই গ'ল. The amounts of money in the box on the first, second, third birthdays were so জমা হোৱা পইচাবিলাক প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ বছৰত ক্ৰমে হ'ব 100 rupees, 150 rupees, 200, 250 মানে 50 rupeesকে বঢ়াই গৈ আছিলে. ঠিক আছে. তো এই উদাহৰণবোৰত আমি নিৰ্দিষ্ট আৰ্হি দেখা পালোঁ. The patterns in which succeeding terms are obtained by adding a fixed number to the preceding terms. মানে এই আনুক্ৰমিক পদবোৰ এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়. কিছুমানত এটা নিৰ্দিষ্ট সংখ্যা পূৰণ কৰি পোৱা যায়, কিন্তু আমি ইয়াতে অনলি যোগ কৰি পোৱাটো লৈছোঁ. ঠিক আছে. So next টাৰ্মটো প্ৰথম টাৰ্মৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়. So we shall see how to find their nth terms. So এই প্ৰগতিবিলাকৰ এই সিৰিজবিলাকৰ nth টাৰ্মটো আমি কেনেদৰে নিৰ্ণয় কৰে আমি সেইটো চাম ইয়াতে. So arithmetic progressions. So ইয়াতে আমি তিনটা এক্সাম্পল লৈছো 1 2 3 4 so on 100, 70, 40, 10, and 3, 3, 3, Each of the numbers in the list is called a term. এই তালিকাত এই লিষ্টবিলাকত থকা প্ৰতিটো সংখ্যাকে পদ বুলি কোৱা হয়. টাৰ্ম মানে পদ. And আমি ইয়াতে দেখিছো that successive terms are obtained by adding fixed number to the preceding terms. মানে এই 2 পোৱা গৈছে 1 ৰ লগত 1 প্লাস কৰি, 3 পোৱা গৈছে 2 ৰ লগত 1 এড কৰি, 4 পোৱা গৈছে 3 ৰ লগত 1 এড কৰি. ঠিক একেদৰে ইয়াতে 72 100 ৰ পৰা 30 মাইনাস কৰি, 42 30 মাইনাস কৰি 70 ৰ পৰা, then 10 to 40 পৰা 30 মাইনাস কৰি এনেদৰে. And in next third example to hobo 3 plus 0 3 plus 0 yate 0 add korise. So an arithmetic progression is a list of numbers in which each term is obtained by adding a fixed number to the preceding term except the first term. So সমান্তৰ প্ৰগতি হ'ল the list of numbers য'ত আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পিছৰ পদটো পোৱা যায়.
মানে এখন এনে তালিকা সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। The fixed number is called the common difference of the AP. যিটো টাৰ্ম আমি এড কৰিলো বা সাবট্ৰেক্ট কৰিলো মানে যিটো টাৰ্ম এড কৰি আমি নেক্সট টাৰ্মটো পালো বা যিটো টাৰ্ম আমি মাইনাস কৰি কিনে নেক্সট টাৰ্মটো পালো সেই টাৰ্মটো কমন ডিফাৰেন্স মানে সাধাৰণ অন্তৰ বুলি কোৱা হয়। এই টাৰ্মটো পজিটিভ হ'ব পাৰে, ধনাত্মক হ'ব পাৰে, নিগেটিভ ঋণাত্মক হ'ব পাৰে বা জিৰ' হ'ব পাৰে। Okay, let us denote the first term of an AP by A1, second term by A2, nth term by AN, the common difference by D. So, arithmetic progression সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো ধৰা হ'ল A1, second পদটো ধৰা হ'ল A2, এনেদৰে আমি n নম্বৰ পদটোক AN বুলি লিখিব পাৰো। n common difference সাধাৰণ অন্তৰ আমি D বুলি লিখিম। তেতিয়াহ'লে then AP becomes সমান্তৰ প্ৰগতিটো হ'ব A1, A2, A3, so on up to AN. Last টাৰ্মটো হ'ব AN. So আমি ইয়াতে দেখা পালো যে A2 minus A1 is equal to A3 minus A2 is equal to AN minus 1 ইয়াৰে আগৰ টাৰ্মটো। So এইবিলাকৰ ডিফাৰেন্সটো সমান হয় যিটোক আমি D সাধাৰণ অন্তৰ হিচাপে লিখিব পাৰো। You can see that A, A plus D, A plus 2D, A plus 3D represents an arithmetic progression where A is the first term and D is the common difference. So আমি দেখা পাইছো ইয়াতে A plus D, A plus 2D, A plus 3D এটা সমান্তৰ প্ৰগতি নিৰ্দেশ কৰে যাৰ প্ৰথম পদ A and সাধাৰণ অন্তৰ D. So এইটোকে সমান্তৰ প্ৰগতি এটাৰ সাধাৰণ আৰ্হি বোলে। General form of an AP. এইটো general form of an AP. If there are only a finite number of terms, such an AP is called a finite AP. যদি এই সমান্তৰ প্ৰগতিটোত ফাইনাইট সসীম সংখ্যক পদ থাকে তেতিয়াহ'লে এইটো হ'ব ফাইনাইট AP মানে সসীম সমান্তৰ প্ৰগতি। N ইনফাইনাইট সমান্তৰ প্ৰগতি হ'ব যদি অসীম সংখ্যক পদ থাকে যেটো আমি কাউন্ট কৰিব নোৱাৰো। এক্সাম্পল লৈছো ইয়াতে 147, 148, 149 up to 157 ইয়াতে আমি পদ কেইটা আছে আমি কাউন্ট কৰিব পাৰো। 147 ৰ পৰা আমি 157 লৈকে কেইটামান পদ লৈছো য'ত আমি কাউন্ট কৰিব পাৰো কিমানটা পদ আছে। সো এইটো হ'ব সসীম সমান্তৰ প্ৰগতি। আৰু নেক্সট এইটো 1, 2, 3, 4 up to infinity। সো ইয়াতে আমি কিমানলৈকে গৈছে এইটো আমি গম নাপাও। সো এইটো অসীম সমান্তৰ প্ৰগতি হ'ব। নেক্সট এটা এক্সাম্পল লৈছো ইয়াতে যে for an AP 3/2, 1/2, -1/2, -3/2, so on. Write the first term A and the common difference D. ইয়াতে এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু আমি প্ৰথম পদ A আৰু কমন ডিফাৰেন্স সাধাৰণ অন্তৰ D উলিয়াব লাগে। তো প্ৰথম পদ এইটো সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কি হ'ব 3/2 and সাধাৰণ অন্তৰ কি হ'ব যে এই সেকেন্ড টাৰ্মটোৰ পৰা ফাৰ্স্ট টাৰ্মটো মাইনাস কৰিলে আমি জিটো পাও নাইবা এনেকৈ লিখিব পাৰা এইটো টাৰ্ম মাইনাস এই সেকেন্ড টার্ম, থার্ড টার্ম মাইনাস সেকেন্ড টার্ম বা ফোর্থ টার্ম মাইনাস থার্ড টার্ম যিকোনো এটা লিখিলেই হ'ল। সো আমি ইয়াতে ডি লৈছো 1/2 - 3/2 যেটো -1। Next, write first four terms of AP when first term A and common difference D is given. ইয়াতে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ and difference common difference দিয়া আছে। So আমি first four terms লিখিব লাগে।
So প্ৰথমটো দিয়া আছে a is equal to -7, d is equal to -2. a minus 7. So next term to কি হব? Next term to হব a plus d. a plus d কি হব? -7, -2, -9. ঠিক একেদৰে next term to হব এনেকুৱাকে a plus 2d. তাৰ next term to a plus 3d. So a আৰু d ৰ value বহালে আমি পাম -7, -9, -13, -11, -13 up to infinity. So next second to দিয়া আছে a 1.0 বা 1 একে কথা d 0.1. So ইয়াতে প্ৰথম পদটো দিয়া আছে. So next পদটো কি হ'ব a plus d 1 plus 0.1 1.1. তাৰ next পদটো কি হ'ব a plus 2d 1.1 plus 0.1 1.2 next 1.3 এনেদৰে. Okay. Nth term of an x. সমান্তৰ প্ৰগতি এটাৰ nth termটো আমি কেনেদৰে নিৰ্ণয় কৰিম? So আমি আগতে এটা এক্সাম্পল লৈছিলো ৰীনা, য'ত ৰীনা এটা জবৰ কাৰণে এপ্লাই কৰিছিলে এইটো. So আকৌ সেই এক্সাম্পলটো লোৱা হ'ল য'ত ৰীনাই এটা জবৰ কাৰণে এপ্লাই কৰিছিলে and জবটো পাইছিলে and she has been offered the job with starting monthly salary of 8,000 with an increment of 500. What would be her monthly salary for 5th year? So তাইৰ পঞ্চম বছৰত তাইৰ মাহিলী দৰমহা কিমান হ'ব আমি সেইটো নিৰ্ণয় কেনেদৰে কৰিম? So let us see what her monthly salary for the second year would be. প্ৰথমতে আমি তাইৰ দ্বিতীয় বছৰত মাহিলী দৰমহা কিমান হ'ব সেইটো চাওঁ. So প্ৰথম বছৰটো আমি জানোৱে 8,000 দিছিলে. So next yearত 500 বঢ়াই দিছিলে yearly. So দুটা আমি এড কৰিলে তাইৰ second yearৰ দ্বিতীয় বছৰৰ মাহিলী দৰমহা পাম যিটো হ'ব 8,500. একেদৰে তৃতীয় চতুৰ্থ পঞ্চম বছৰৰ মাহিলী দৰমহা নিৰ্ণয় কৰিবৰ বাবে আমি আগৰ বছৰৰ মাহিলী দৰমহা লগত 500 টকাকে যোগ দি আমি উলিয়াব পাৰিম. So আমি ইয়াতে থাৰ্ড ইয়াৰৰ কাৰণে তৃতীয় বছৰৰ কাৰণে মাহিলী দৰমহা উলিয়াম. লোৱা হৈছে 8,500 plus 500. এই 8,500 টো হ'ল আমি পাইছো সেকেন্ড ইয়াৰৰ মাহিলী দৰমহা and তাইৰ লগত 500 টো এড কৰিছো. আমি এইটো 8,500 টোক লিখিব পাৰো 8,000 plus 500 and plus 500. এইটো হ'ব 8,000 plus 2 into 500. 2 টোক আমি 3 minus 1 কৰি লিখিব পাৰো. Ultimately এইটো 9,000 হ'ব but আমি এইদৰে লিখিব পাৰো এটা ফৰ্মত. So salary for 4th year হ'ব 3rd year plus 500. এইটোক আমি 8,000 plus 4 minus 1 into 500 লিখিব পাৰো. একেদৰে 5th yearৰ বাবে হ'ব salary for 4th year plus 500 rupees. যিটো হ'ব 10,000 rupees. 8,000 plus 5 minus 1 into 500 rupees কে লিখিব পাৰো আমি. So আমি দৰমহাৰ তালিকাখন পাই গলো এনে ধৰণৰ 8,000, 8,500, 9,000, 9,500, 10,000. And এই সকলোবিলাক সমান্তৰ প্ৰগতিত আছে য'ত কমন ডিফাৰেন্স সাধাৰণ অন্তৰ 500. So ধৰা হ'ল A1, A2, A3 এটা সমান্তৰ প্ৰগতি য'ত প্ৰথম পদ A1 হৈছে A আৰু সাধাৰণ অন্তৰ D. Then ইয়াৰে second টাৰ্মটো কি হ'ব A2. প্ৰথম টাৰ্ম A ৰ লগত আমি সাধাৰণ অন্তৰ যোগ কৰিলে second টাৰ্ম A2 পাম. আমি A2ক A plus D টোক আমি A plus 2 minus 1 into Q লিখিব পাৰো. আমি এক্সাম্পলৰ পৰা আমি দেখিছো যে আমি এনেদৰে লিখিব পাৰো এটা ফৰ্মত. So third term to লিখিব পাৰো A2 plus D. A2 হ'ব A plus D plus D. A plus twice D. 2 আমি 3 minus 1 কৰি লিখিছো. And fourth term to হ'ব A plus 3D যিটোক আমি A plus 4 minus 1 into D কৰি লিখিছো. So
তো এই আৰ্হিবিলাক চাই আমি ক'ব পাৰো যে nতম পদটো কি হ'ব nতম পদটো আমি লিখিব পাৰো an is equal to a plus n minus 1 into d ইয়াতে 2 আছিলে সো আমি ইয়াতে 2 লিখিছিলো 3 আছিলে আমি ইয়াতে 3 পাইছিলো 4 থাকোতে আমি এইখিনিত 4 পাইছিলো সো an কি হ'ব ইয়াতে n থাকা মানে a to n a plus n minus 1 into d গতিকে সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ a and সাধাৰণ অন্তৰ d হলে nতম পদটো হ'ব এইটো an is equal to a plus n minus 1 into d an is also called the general term of an AP an ক সমান্তৰাল প্ৰগতিটো সাধাৰণ পদ বুলিও কোৱা হয় if there are m terms in the AP then am represents the last term which is sometimes also denoted by L. Okay. যদি সমান্তৰাল প্ৰগতিটোত m টা পদ থাকে তেন্তে am এ অন্তিম পদটো বুজাব last term যেটোক আমি কেতিয়াবা L এৰেও বুজাও ঠিক আছে so next আমি দুটা এক্সাম্পল লৈছো যে find the 10th term of the AP 10th term উলিয়াব লাগে AP টো দিয়া আছে 2, 7, 12, ... so ইয়াতে এই সমান্তৰাল প্ৰগতিটোৰ প্ৰথম পদ আমি দেখিছোৱে 2 হয় and সাধাৰণ অন্তৰ ডিফাৰেন্স আমি উলিয়াব পাৰো 7 - 2 কৰি নাইবা 12 - 7 কৰি একে ওলাব 5 so আমি ফৰ্মুলাটো পাইছো an is equal to a plus n minus 1 into d এই ফৰ্মুলাটো so ইয়াতে 10 টাৰ্ম উলিয়াব দিছে so ইয়াতে n হ'ব 10 আমি n ৰ জায়গাত 10 লিখিলো এটো 10 হৈ যাব তেতিয়া a 10 মানে 10 টাৰ্মটো হ'ব a2 2 plus 10 minus 1 into difference হ'ল 5 যেটো হ'ব 2 plus 45 is equal to 47 so আমি পালো 10 term of the given AP is 47 next example to hold how many two-digit numbers are divisible by 3 two-digit number divisible by 3 উলিয়াব লাগে দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য হয় তো প্ৰথমতে আমি দুটা অংকযুক্ত সংখ্যাসমূহ লিখিলো যেটো 3 ৰে বিভাজ্য তো এটো 10 ৰ পৰা 99 লৈ ষ্টাৰ্ট হ'ব তাৰ ভিতৰত 3 ৰে বিভাজ্য সংখ্যাবোৰ হ'ল 12, 15, 18 and last term to 99 হ'ব ইয়াতে কেইটা পদ আছে আমি নাজানো যেটো উলিয়াব লাগে আমি ইয়াতে প্ৰথম পদ জানো 12 ডিফাৰেন্স টো জানো 3 15 minus 12 18 minus 15 এনেদৰে and last term যেটো an হেতু দিয়া আছে হেতু হ'ব 99 আমি ফৰ্মুলা ইউজ কৰিলো an is equal to a plus n minus 1 into d যত আমি a d and an আমি পাইছো কিন্তু আমি n উলিয়াব লাগে an ৰ ভ্যালু 99 আমি বহালো a 12 and d 3 বহালে আমি n ভ্যালু পাম 30 so 3 ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা 30 টা আছে আমি পালো 30 টা so আজিলৈকে এইখিনিয়ে and general mathematics next আৰু এটা টপিক আছে সমান্তৰাল প্ৰগতিত যেটো সমান্তৰাল প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল হেতু আমি next part 2 ত কভাৰ কৰিম and তাৰ পিছত সমান্তৰাল প্ৰগতি for general mathematics হেতু কমপ্লিট হ'ব so আজিলৈকে এইখিনিয়ে thanks everyone